23 জুলাই আজি মঙ্গলবাৰ দিনাখন মোৰ একমাত্ৰ ছোৱালী গুঞ্জন দাসৰ হেপী বাৰ্থডে। শাওণ মাহৰ দিনাখনে জন্ম, মঙ্গলবাৰ। আমাৰ ল'ৰাটোৰো শাওণ মাহৰ সোমবাৰ, মানে যিদিনাখন বলবম সেইদিনাখনে জন্ম দুটাৰে। তো সেইকাৰণে এটা ভিডিঅ' বনালোঁ আৰু সকলো ৰাইজৰ ওচৰত আশীৰ্বাদ বিচাৰিছোঁ। আজি বাৰ্থডে চেলিব্ৰেট কৰিলোঁ সৰু সৰু বাচ্চাখিনিক দি। মানুহ বেছি মাতা নাই, অলপকৈ মাতি কেনে ধুনীয়াকৈ মানুহখিনিক ৰেচপেক্ট কৰিলোঁ। আৰু ল'ৰাই কৰিছে কি, মোক নজনাকৈ মানুহ মাতিছে। তাৰ লগৰ যি বন্ধু বান্ধৱীখিনি আছিল, ল'ৰাটোৰ 11 বছৰ বয়স, সেই 30-35 জন তাৰ লগৰ ল'ৰা ছোৱালীখিনিক মাতিছে। মাতি কিনে সি মোক ফোন মাৰি ক'লে, দেউতা মই ভণ্টিৰ বাৰ্থডে কৰিম, মানুহখিনি মাতি দিছোঁ, মই গমেই নাপাওঁ। মানে মই একদম অবাক হৈ গ'লোঁ যে ল'ৰাই কি কৰিলে। এতিয়াতো মানুহখিনি মাতিছে, মানুহখিনি ল'ৰাখিনি ছোৱালী সৰু সৰু বাচ্চাখিনিক মাতিছে। এতিয়া ল'ৰাখিনিকতো আমি আশাত আহিব না সিহঁতক। মই চাপৰ্ট গ্ৰামত গ'লোঁ, কেক এটা আনিলোঁ, মিঠাই আনিলোঁ, অলপ ভুজিয়া বন্ধা আনিলোঁ, অলপ পুৰি বনালোঁ, দালি বনালোঁ। বনাই কিনে ধুনীয়াকৈ সৰু সৰু ল'ৰাকেইটাক ছোৱালীকেইটাক খুৱাই ধুনীয়াকৈ ঘৰত থৈ আহিলোঁ মই যাই কিনে। ৰাতি হ'ল অলপ, 8টামান বাজিল, 8:30মান। আৰু মই 3-3:30 বজাত বজাৰ কৰিব গ'লোঁ। বজাৰ কৰি আনি কিনে বাৰ্থডে পাতিলোঁ। মানে মই ভাবিছিলোঁ কি, নেক্সট সোমবাৰ দিনাখন ডাঙৰ ল'ৰাটোৰ আছে, তো মই একেলগে দুটাৰে কৰিম বুলি ভাবিছিলোঁ। নহয়, সি কৈ আছে যে মোক নহ'লেও চলিব, কিন্তু ভণ্টিটো মই নিজে কৰিমেই। মই কাম কৰিব পাৰিলে দেউতা ময়ে কৰিলোঁ হয়, তোমাক নকলোঁ হয়। তেতিয়া এনেকৈ কৈছে, মোক বহুত দুখ লাগিছে যে মোৰ তাতে পইচা থাকিলে মই নিজে কৰিলোঁ হয়, দেউতা তোমাক নকলোঁ হয়। এতিয়া মই উপায় নাপাত পৰি চাপৰ্ট গ্ৰামত যাই কেনে বজাৰখিনি কেকখিনি আনি ছোৱালীটোৰ বাৰ্থডেটো পাতি দিলোঁ। আৰু ৰাইজৰ ওচৰত আশীৰ্বাদ বিচাৰোঁ, সকলোৱে আশীৰ্বাদ কৰক মোৰ ছোৱালীখনিক, ভালকৈ থাকক, ভগৱানে ভালে ৰাখক, সেইটোৱে আপোনাৰ ওচৰত কামনা আৰু আশীৰ্বাদ কৰক। সেইখিনি আপোনাৰ তৰফৰ পৰা মই আশীৰ্বাদ বিচাৰিছোঁ। এইখিনিয়ে মই ৰাইজৰ ওচৰত প্ৰাৰ্থনা কৰিলোঁ। জয় অসম। বেছি ভালকৈ কৰিবও নোৱাৰোঁ, আমি দুখীয়া মানুহ, সেইকাৰণে কিবা কৰি কেনে থৈ দিলোঁ। আৰু সৰু সৰু বাচ্চাখিনি বহুত আশা কৰে হেপী বাৰ্থডে হোৱাৰ কাৰণে, নিজৰ ঘৰত চবে মাতে, খাই আহে, ফূৰ্তি কৰে। সেইকাৰণে আৰু সিও কৈছে, মই যদি নিজে ইনকাম কৰিব পাৰিলোঁ হয়, তেতিয়াহ'লে দেউতা ময়ো কৰিলোঁ হয়। ঠিক আছে বাবা, মই বজাৰ কৰি দিওঁ, তুমি মানুহখিনি মাতি দিয়া, তোমাৰ লগৰখিনিক মাতি কিনে হেপী বাৰ্থডে কৰি লওক মোৰ ভণ্টিৰ। এনেকৈ কওঁ, টেনশ্যন কৰিব নালাগে, যি কৰিব লগা আছে মই কৰি দিম। তেতিয়া সি মানুহখিনিক, সিহঁতৰ লগৰ ল'ৰাখিনিক মাতি কিনে বাৰ্থডেখিনি সি নিজে পাতিলে। নিজে বেলুন চেলুন ফুলি কিনে একদম বঢ়িয়াকৈ ধুনীয়াকৈ টেবুলখন সজাই লৈছিল। সজাই বিৰাই সি নিজে চবখিনি কৰিছে, ফুল চুল মানে যিখিনি বস্তু লাগে, সি ফুল দুবা বেলপাত চেলপাত যি লাগে সি নিজে যোগাৰ কৰিছে। কিন্তু বয়স মাত্ৰ 11 বছৰ, 10 বছৰ এনেকৈ ঘৰত পৰিলে, সেইকাৰণে তাই নিজে কৰি দিলে। মই বাবা ঠিক আছে, তুমি কৰা, যিখিনি হেল্প মই কৰিম, টেনশ্যন কৰিব নালাগে, মই বজাৰখিনি কৰি দিম, তুমি সকলো লগৰ বন্ধু বান্ধৱীখিনি মাতি দিয়া। সি মাতিছে আৰু কৰিছে কি, মোমায়েকৰ ঘৰ মোৰ নিজা ওচৰতে, মোমায়েকৰ ঘৰতো মাতিছে, তাৰ আশে পাশে যিখিনি ল'ৰা ছোৱালী আছে সিহঁতকো মাতিছে, মাতি কিনে কৰি দিছে। সেইকাৰণে ৰাইজৰ ওচৰত মই আশীৰ্বাদ বিচাৰিছোঁ, মোৰ ছোৱালীটোৰ কাৰণে আশীৰ্বাদ কৰি দিয়ক। আৰু মানে ভাই আৰু ভনীৰ, ভাইটি আৰু দাদা বা বাইদেউ আৰু ভণ্টি থাকিলে যে কিমান মৰম থাকে ঘৰত, এইটো হৈছে চবতকৈ ডাঙৰ এটা বস্তু। নিজৰ ভনী থকাৰ কাৰণে সিমান মৰম আছে, সেইকাৰণে সিমান কষ্ট কৰি কিনে কৰিছে। দেউতা মোক নালাগে, মই নকৰোঁ, ভণ্টিটো কৰিবই লাগিব, আৰু মই ভণ্টিটো কৰিমেই। অহা বছৰ মই আৰু
ভালকৈ কৰিম ভণ্টিটো। ঠিক আছে দেউতা, হ'ব ঠিক আছে, মই কৰি দিম। তো এই আমাৰ খুড়াহঁতে পুৰি চুৰি বনাই আছে, খুৰীহঁতে মামীহঁতে দালি চালি বনাই আছে, পুৰি ভাজি আছে কোনোবাই।